এতিয়া মই সাক্ষাৎ কৰিব আহিলোঁ মায়ঙৰ এজন বিখ্যাত যাদুকৰ ৰণেন্দ্ৰ নাথ দেৱক। নমস্কাৰ। নমস্কাৰ। তো আপোনাৰ নাম বহুত শুনি আছোঁ, আপোনাক বহুতবাৰ দেখিও আছোঁ, কিন্তু আপোনাক সাক্ষাৎ কৰিব পৰা নহ'লে। আগত আহিছোঁ মই মায়ং। এতিয়া মই আপোনাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। আপুনি যিখিনি সাধনা কৰি আছে সেই সাধনাৰ বিষয়ে আপুনি কওক, আৰু আপুনি কি কি সমস্যাৰ সমাধান কৰে, কি কি সমস্যা লৈ আপোনাৰ ওচৰত মানুহখিনি আহে সমাধান বিচাৰি, তাৰ বিষয়ে কওক। মই আচলতে সৰু যাদুকৰহে আচলতে। হয়। তান্ত্ৰিকৰ ভিতৰত শিকিহে আছোঁ মই। হয়। মোৰ গুৰু এজনেই নহয়, মই আমাৰ মায়ঙত যিখিনি তান্ত্ৰিক আছে সকলোৰ লগতে মোৰ টাৰ্মছ আছে, সকলো লগৰ পৰাই এটা কিবা কিবি শিকি আছোঁ সৰু সুৰা। হয়। কিন্তু তান্ত্ৰিকখিনি থকাৰ কাৰণে, মই গুৰুখিনি থকাৰ কাৰণে মই সেইখিনি মই কৰা নাই, তান্ত্ৰিক বিভাগটো কৰা নাই। হয়। মোটামুটি বহুত মানুহ আহে, হয়। বহুত মানুহে যাদু চাম বুলিয়ে হওক বা মেজিক চাম বুলিয়ে হওক বা কিবা এনেকুৱা তান্ত্ৰিক চাম বুলিয়ে হওক আহে। হয়। যদি কিবা সমস্যা লৈ আহে তেতিয়া মই গুৰুৰ ওচৰলৈহে লৈ যাওঁ আচলতে। আচ্ছা। গুৰুকেইজন আছে এতিয়াও জীয়াই থকাৰ কাৰণে মই আচলতে শিকিছোঁ যদিও মই কৰা নাই। হয়। কিন্তু মই তো আচলতে আপোনাৰ গুৰু কোন কোন, মানে যদি গুৰু আপুনি মোৰ বহুত আছে মোৰ ইয়াতে নাম গুৰু। ল'বলগীয়া হয় নাম ল'ব পাৰিব? তিলক হাজৰিকা, তিলক হাজৰিকাদেৱ, ফণীধৰ নাথ, ফণীধৰ নাথদেৱ, পুষ্পনাথ, পুষ্পনাথদেৱ, পুষ্পনাথ, এনেকৈ তাৰপিছত প্ৰবীণ প্ৰবীণ শইকীয়াৰ পৰাও শইকীয়াদেৱ। কিবা শিকিছোঁ। হয়। তেনেকৈ দুয়োটা শিকিছোঁ, আৰু দুজনমান আছে। তেনেকৈ য'ত যি দেখিছোঁ হয়। মই ভাল পোৱাটো মই শিকিছোঁ, মই এইটো শিকাবই লাগিব। হয়। এনেকৈ কৈ লওঁ মই এইটো শিকাই লাগিব, লগতে লৈ যাব নেকি এনেকৈ কওঁ মই। হয়। শিকাই থৈ যাওক, আৰু নিশিকা গুণতে এইবিলাক বস্তুবিলাক কমি গৈছে মায়ঙত। হয়। আগতে শিকাই থৈ নগ'ল কাৰণে এই প্ৰজন্মই এইবিলাক বস্তু নাজানে, বহুত নাজানা হৈছে। হয়। এতিয়া মই যি দেখুৱাই আছোঁ সেইটো অনলি মেজিক যাদু। হয়। মই যি দেখুৱাই আছোঁ, যি পাওঁ তাকেহে কৰোঁ। এটা তান্ত্ৰিকৰ বিভাগলৈ আহিলে ধৰক খাপে খুটিছে, সেইটো মই কেনেকৈ দেখুৱাম? খাপে খুটিব লাগিব কাৰোবাক, ৰাইট, তেতিয়াহে এইটো প্ৰমাণ পাব। ৰাইট। এতিয়াও আমাৰ মানুহৰ বিশ্বাস আছে, আমাৰ মায়ঙৰ ৰাইজৰ বিশ্বাস আছে। প্ৰথমতে এতিয়ালৈ ইমান চায়েন্স ইমান আগুৱাই গৈছে, বিজ্ঞান আগুৱাই গৈছে, তথাপিতো প্ৰথমতে আমাৰ মানুহখিনি বেজৰ ওচৰলৈহে যায়। হয়। বেজৰ ওচৰলৈ যায়, ইমান বিশ্বাস আছে। হয়। বেজৰ ওচৰত যায় লৈ আহে, তাৰপিছত পিছত যদি যাব লগা হয় চায়েন্সৰ ওচৰলৈ যায় বা ডাক্তৰৰ ওচৰলৈ যায়, ডাক্তৰৰ ওচৰলৈ যায়। তেনেকুৱা ধৰণৰ কথা। এতিয়া এই তান্ত্ৰিকৰ ভিতৰত আহিলে ফটকৈ সেইবিলাক বস্তু দেখুৱাব নোৱাৰে। তেনেকুৱা বাৰ আছে, শনিবাৰ মঙলবাৰ কিবা আছে, বৃহস্পতিবাৰে নকৰে, কিবা বাৰে সেনেকুৱা সময়ত আহিলে মানুহে কৰিব নোৱাৰে। সেইটো মই জানিছোঁ আৰু গুৰুৰ পৰা জানিছোঁ। এতিয়া মই যি দেখুৱাম সেইটো মই যাদুহে অনলি। এইখিনি যাদু আপুনি যিখিনি আমাক দেখুৱাব, যিখিনি দেখুৱাম হয়, মই সেইটো যাদুহে। হয়। সেইটোকে কোনোবাই হৃদয়ংগম কৰে, সেইটোৱেই মায়ঙৰ যাদু। হয়। আৰু ঠিক আছে, বাকীখিনি বেলেগ আৰু। হয়, হয়, বাকীখিনি তান্ত্ৰিক আৰু। হয়। বাকী আপুনি মানে এইখিনি সাধনা কেতিয়াৰ পৰা আৰম্ভ কৰিবলৈ ল'লে? মানে ধৰক আপুনি কিমান বছৰৰ পৰা কৰি আছে যাদু, বা আমি কেতিয়াৰ পৰা? সৰুৰ পৰাই আমি দেখিছিলোঁ। আমি তেতিয়া ক্লাছ 5-6ত যেতিয়া আছিলোঁ, তেতিয়া আমাৰ ককা লক্ষীৰাম নাথৰ লগত আমি মাছ মাৰিব যাওঁ। মানে ককাৰ লগত মাছ মাৰিবলৈ যায়? মাছ মাৰিব যাওঁ। মাছ মাৰিব যাওঁ মানে ভাত লৈ যাওঁ, জলপান লৈ যাওঁ, কিবা লৈ যাওঁ, এনেকৈ। তেতিয়া আমাৰ প্ৰচুৰ পৰিমাণে জংঘলো আছিলে, গড় জীৱ জন্তু আছে, গড় আছে, কিবা আছে। তেতিয়া ককাক যেতিয়া আমি জলপান দিব যাওঁ তেতিয়া বা ভাত লৈ যাওঁ, তেতিয়া গড় আহে, ঘপকৈ সদায় নাহে, কেতিয়াবা ওলাই আহি ওচৰতে। তেতিয়া আমাক লৰচৰ হ'ব নিদিয়ে, এডাল আচাৰিয়ে এনেকৈ দাগ এটা দিয়ে, মাটিতে ৰেখা এডাল টানি দিয়ে, লক্ষ্মণ ৰেখা বুলি কয় যিটো, তেনেকুৱা ৰেখা এডাল দিয়ে। তেতিয়া এইখিনিৰ পৰা লৰচৰ নহ'বি, এইখিনিৰ পৰা লৰচৰ নহ'বি, গড় ইয়াত নাহে। আমি ভয় কৰোঁ বুলি কয় আৰু, ককাই কয় ভয় কৰোঁ বুলি। ককাৰ লগতে আমি একে থুপুৰি লাগি থাকোঁ, আৰু তেতিয়া ককাই সেইটো লুকি মন্ত্ৰ মাৰি দিয়ে বোলে। আচ্ছা, লক্ষী মন্ত্ৰ মাৰি দিয়ে বুলি কয়, লক্ষী মন্ত্ৰ। তেতিয়া লক্ষী মন্ত্ৰ মানে গায়ব হৈ যায়। মানে আপোনাক মন্ত্ৰটো মাৰি দিব, আপুনি ইনভিজিবল হৈ যাব। গোটেই যিকেইজন আছে সেইকেইজন কোনেও নেদেখে, জীৱ জন্তুৱেও নেদেখে, মানুহেও নেদেখে। আচ্ছা, মানুহেও নেদেখে। জীৱ জন্তু গড় আমি দেখি থাকোঁ, সেইটো আমি দেখি থাকোঁ, পাৰ হৈ গুচি যায়গৈ। তেনেকৈ দেখিছিলোঁহে আমি, কিন্তু নিশিকিলোঁ, শিকিব নোৱাৰিলোঁ। সেইখিনি মানে
আপোনাকো ইনভিজিবল কৰি দিছে সেইটো কৈছে কৰিছে। আপুনি অ, অ। আপোনালোক যেতিয়া যায় মই- তেতিয়া মানে গড় চৰ আহিলে অ। বা আহিলে আপোনালোকে কৰিছে। দেখে যে গড়টো চাইডেদি পাৰ হৈ গৈছে কিন্তু গড়টোৱে আপোনালোকক দেখা নাই সেইটো আমাৰ পবিতৰাতে এটা এলেকা আছে অমুৱামুল বুলি কয় অমুৱামুলত আমাক সেনেকুৱা কৰিছিলে আচ্ছা আৰু তাৰপিছত আকৌ সেই আমাৰ লক্ষীৰাম ককাই আৰু এই জেগাত এটা কাম কৰিছিলে তেতিয়া সেইটো মই দেখা নাই মোৰ দেউতাই কৈছিলে হয় মোৰ দেউতাই কৈছিলে দেউতা তেতিয়া বি.বৰুৱা কলেজত আছিলে হয় গুৱাহাটী উম, গৰমৰ বন্ধত আহিছে উম, গৰমৰ বন্ধত আহি তেতিয়া গাড়ী নাছিলেই প্ৰায় নাছিলেই গাড়ী তেতিয়া দেউতাৰ দিনত আৰু গাড়ী নাছিলেই কলমপাৰৰ পৰা খোজকাঢ়ি কাঢ়ি আহি কৰঙা বিলৰ ওচৰত এটা জান আছে বানপানীৰ সময়ত তেতিয়া সেই বানপানীৰ সময়ত যেতিয়া ককাক লগ পালে মাছ পোৱা নাই ককা ৰাস্তাত বহি আছে কিন্তু কিয় নাহে তাৰমানে এদিন মাছ হ'বই চিটটো এৰি নিদিয়ে যিটো মাছ মৰা চিট জেগা সেইটো উঠি আহিলে বেলেগে ল'ব সেইকাৰণে এৰি নিদিয়ে বুলি ককা তাতে থাকে সদায় তাৰপিছত আমাৰ দেউতাৰ নাম ৰাম বুলি কয় ঘৰত ৰমেশ মাষ্টৰ আচলতে ৰমেশ চন্দ্ৰ নাথ ৰাম ক'ৰ পৰা আহিলি মই এই গৰমৰ বন্ধ ঘৰলৈ আহিলোঁ তই ইয়াতে থাক দেউতাই কোৱা কথা সেইটো আৰু দেউতাই 15 দিন গৰমৰ বন্ধ এই বিলৰ পাৰতে কটালে এই ককাই ভাত পানী ঘৰৰ পৰা নিব আহি ইয়াৰ পৰা খুৱাব তাৰপিছত চিটটো ৰখি থাকিবৰ কাৰণে আমাৰ দেউতাক থৈছিল চিটটো ৰখি থাকিবৰ কাৰণে কিহৰ কাৰণে চিটটো পাব লাগিব আৰু কেনেকে ইমান সোনকালে ভাত দিয়ে এদিন তেনেকুৱা এটা কাহিনী কৈছিলে আমাৰ চাইটনি জাল পাতি থৈ দিয়ে এনেকে চাইটনি থাকে চাইটনি জাল টনি ভাঙিছে বাঁহৰ লিখুচি ভাঙিছে ককাই ক'লে বোলে দেউতা তই ইয়াতে থাক টনি ভাঙিল আৰু টনি নাই টনিয়ে যে মাছ আহিব আজি মাছ তাক মাৰিবই লাগিব জানে আগৰ মানুহখিনিয়ে জানে কোনদিনা মাছ হয় কেতিয়া মাছ নহ'ব জানে 2 মিনিটত ইয়াতে গুচি গ'ল উৰণ মন্ত্ৰ সেইটো উৰণ মন্ত্ৰ 2 মিনিটত আকৌ ইয়াৰ পৰা তালৈ 5 কিলোমিটাৰ 2 মিনিটত খোজকাঢ়ি আহি আকৌ লগাই লেগৈ টনি লগাই লেগৈ সেইটো মোৰ দেউতাই কোৱা কাহিনীহে মই সেইটো দেখা সঁচা কাহিনী দেউতাই আমাক ফাঁকি নিদিয়ে ল'ৰা ছোৱালীক কেতিয়াও ফাঁকি নিদিয়ে সেইকাৰণে আমি বিশ্বাস কৰোঁ আপোনাৰ ককাই এইখিনি মন্ত্ৰ জানিছিল উৰণ মন্ত্ৰ লুকি মন্ত্ৰ নাও ডুবোৱা মন্ত্ৰ নাও ডুবাই দিব পাৰে নাও দিব পাৰে আচ্ছা নাও ডুবাই দিয়ে কেনেকে তেতিয়া আমাৰ তেতিয়া চেঞ্চুৰী হোৱাই নাছিলে যিখন পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা নাছিলে 1960 চনত কাহিনী আৰু সেইটো তাৰ আগৰ হ'ব পাৰে অলপ তাৰিখটো ইমান হেৰি নাই চনটো কিন্তু 1960 চনৰ আগৰ কাহিনী যেতিয়া পানী হয় পশুপালনে আমাৰ হৰিণ আছিল পানী হ'লে ৰিজাৰ্ভ পোৱাৰ পাহাৰলৈ আমাৰ পাহাৰ দাঁতিলৈ পহুবিলাক খাটি গুচি যায়গৈ কেতিয়া পহু ওলাইছে মানুহে চাই থাকে তেতিয়া মানুহে ধৰিব যায় কিন্তু আমাৰ পশ্চিমত আকৌ গাঁও এখন আছে সেইখন গাঁৱেও আহে এখন গাঁৱে সোনকালে পাই আহে কিন্তু আমাৰ এপেনে যাওঁতে পলম হয় তেতিয়া ককাৰ এই নাও ডুবা মন্ত্ৰটো মাৰি দিয়ে যোনখন নাও আগত আহে সেইখন নাও ডুবাই দিয়ে সেইটো ষাঠি নাদি থাকোঁতে আমাৰ ককাহঁতে পহুটো ধৰি লৈ আহে বা হৰিণটো ধৰি লৈ আহে তেনেকুৱা কাহিনী সেইটো আমাৰ দেউতাই আমাক কৈছিলে এনেকুৱা কাহিনীবিলাক আমাক কৈছিল কিন্তু আমি বিশ্বাস কৰোঁ দেখা নাই বিশ্বাস কৰিছোঁ এইকাৰণে বিশ্বাস কৰোঁ আমাক দেউতাহঁতে ফাঁকি কেতিয়াও নিদিয়ে আৰু ফাঁকি নিদিয়া কাৰণটো হ'ল মোৰ কিতাপ এখন লৈ কিতাপখন দেখে এই সাধুবিলাক কৈ থৈ গৈছে দেউতাই লিখি থৈ গৈছে পিছৰ প্ৰজন্মত যাতে এইবিলাক সাধু হিচাপে হ'লেও যাতে আমাৰ প্ৰজন্মই পিছৰ প্ৰজন্মই জানে মায়াৰ ৰাজ্য মায়ঙৰ কাহিনী শ্ৰী ৰমেশ চন্দ্ৰ নাথ আপোনাৰ পিতৃ তেখেত শিক্ষক আছিল হয় আৰু তেখেতে লিখা গ্ৰন্থ বহুত কেইটা কাহিনী আছে কিন্তু মন্ত্ৰ নহয় কাহিনী যি দেখিছিল তন্ত্ৰ মন্ত্ৰৰ ফলত যি দেখিছিলে তাকে ক'বলৈ চেষ্টা কৰিছে আৰু পিছৰ প্ৰজন্মই যাতে জানে সেইকাৰণে কিতাপ আকাৰত লিখি থৈ গৈছে এইখিনি কাহিনী নহয় এইখিনি কিছুমান সঁচা ঘটনা কিন্তু তন্ত্ৰ মন্ত্ৰ ইয়াত নাই কিন্তু কাহিনী যি দেখিছিলে
সেইটো লিপিবদ্ধ হৈ আছে, হয় লিপিবদ্ধ হৈ আছে। আমি বিশ্বাস কৰোঁ, কাৰণ দেউতাই আমাক কেতিয়াও ফাঁকি নিদিয়ে। এইখিনি তন্ত্ৰ মন্ত্ৰ আগতে আছিল, কিন্তু হয় আমি এতিয়া দেখুৱাবলৈ একো নাই। উম, উম, আমি নিশিকিলোঁ উম, বা আমাক শিকায়ো থৈ নগ'ল। হয় কিন্তু দেউতাহঁতে কোৱাৰ কাৰণে, ককাহঁতে কোৱাৰ কাৰণে আমাৰ বিশ্বাস আছে। আগতে বহুত প্ৰচুৰ পৰিমাণে এতিয়া তন্ত্ৰ মন্ত্ৰ ইয়াত আছিল, তন্ত্ৰ মন্ত্ৰৰ বেজ কবিৰাজ ধেৰ আছিলে, বহুত আছিলে। কিন্তু আমি নিশিকিলোঁ। আমি হয় এতিয়া দেখুৱাব একো নাই। নোৱাৰে চোৰ ধৰা কাহিনী এটা আছে, কওক চোৰ ধৰা কাহিনী এটা আমাৰ এনেকুৱা বেজে কৰে আৰু। আচ্ছা এতিয়া আজিকালি সেইবিলাক কৰিব নোৱাৰে, তাৰ যে কাইমৰ যুগ, সেইটো একো প্ৰমাণ দিব নোৱাৰে। কিন্তু সঁচাকে হয়, কিন্তু আচ্ছা সেইটো হয়, মানে চোৰ ধৰি দিয়ে ধৰি দিব পাৰে। আমাৰ ইয়াতে আমাৰ নামঘৰত চুৰ হৈছিল, টৌ দুটা পিতলৰ ডাঙৰ ডাঙৰ বাচন, পিতলৰ ডাঙৰ চুৰ হৈছিলে। তেতিয়া বেজ আনিলে, তেতিয়া বুঢ়া মাই সেইজন মানুহৰ লক্ষী বেজ, লক্ষী লক্ষী হেৰি মানুহ তিৱা মানুহ, লক্ষী টিমুং, লক্ষী টিমুং, সেইজন মানুহক লৈ আহিলে। আমাৰ ওচৰতে আৰু এজন বেজ আছিলে, আৰু এজন বেজ আছে, নামটো মই কেশৱ নাথ, এতিয়া ঢুকাল, এতিয়া নাই। তেনেকুৱা কাহিনী কৰা দেখিছিলোঁ আমি, তেতিয়া দেখিছিলোঁ আমি, সেইটো দেখিছোঁ। তোলা ৰাখি মানুহ লাগিব, তোলা ৰাখি মানুহ লাগে। তোলা ৰাখি মানুহে আঙুলিত কিবা তেল জাৰি দিয়ে, তেলখিনি আঙুলিত লগাই দিয়ে, ইয়াত দিখে চুৰটো দেখা পায়, চুৰটো দেখা পায়। বা আইনাটো ব্যৱহাৰ কৰে, কিছু বেজে আইনা ব্যৱহাৰ কৰে, আইনাত দেখা পায়। কিন্তু আজিকালি কোনে কৰিব? এতিয়া কাৰোবাৰ যোগে প্ৰমাণ দিব নোৱাৰে, কিন্তু দেখা পোৱাটো সত্য। অকল তোলা ৰাখি মানুহে দেখে, কিন্তু বেলেগে দেখা নাপায়। আচ্ছা মই ৰণেন্দ্ৰ নাথ, মই তোলা ৰাখি হয়, কিন্তু মোৰ জন্ম তোলা ৰাখি নহয়, মই দেখা নাপাওঁ। যিটো জন্ম তোলা ৰাখি, সেই মানুহজনে দেখা পায়। আচ্ছা সেই মানুহজনে তেনেকুৱা কিন্তু কাহিনীত দেখিছোঁ আমি, মোৰ জীৱনত দেখিছোঁ। তেনেকে চোৰ ধৰি দিয়ে, চোৰ ধৰি দিয়ে, আচ্ছা চোৰ ধৰে আৰু। কিন্তু আজিকালি যুগত কেনেকে কৰিব? এতিয়া একো প্ৰমাণটো নাই, কিহে দেখিছে, বেলেগক দেখুৱাব নোৱাৰে, বেলেগ দেখুৱাব নোৱাৰে, এটা প্ৰফ লাগিব, হয় চোৰটো ধৰিব কাৰণে বেলেগ প্ৰফ নাপায়, প্ৰমাণ নাই। হয়। আজিকালি সেই ক্ৰাইমৰ কাৰণে এতিয়া নকৰা হ'ল, এতিয়া আজিকালি লাহে লাহে হেৰাই গৈছে। তো আগতে তেনেকে চোৰজন ধৰি দিলে চোৰজনে স্বীকাৰ কৰি দিয়ে, স্বীকাৰ কৰে, লগে লগে স্বীকাৰ কৰে, স্বীকাৰ কৰি দিয়ে, স্বীকাৰ কৰিলে হয় মই চুৰ কৰিছোঁ। মই কৰিছোঁ। কিন্তু আজি চোৰজন লৈ আনিলে, চোৰজনে ক'ব মোক প্ৰমাণ দিয়ক, প্ৰুফ কৰক মই যে চুৰ কৰিছোঁ। আজি এনেকে ক'ব, গতিকে সেইজন ভুল প্ৰমাণিত হ'ব, যিজন বেজে কৈছে এনেকে কৈছে বুলি ক'ব, এনে কৈছে। সেইটো সত্য, কিন্তু দেখা পাইছিলে, আচ্ছা সত্য সেইটো। আচ্ছা, এনেকুৱা বহুত কিছুমান মানে ঘটনা কাহিনী আছে। ঘটিছিলে আপোনাৰ লগত, আৰু আপুনি বহুতেই কিছুমান ধুনীয়া ধুনীয়া কাহিনী ক'লে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু এতিয়া আপুনি এতিয়া বিহুৰ ছিজন চলি আছে, বহুত ষ্টেজ প্ৰগ্ৰেমো চলি আছে, চ' বহুত মানুহে আপোনাক কণ্টেক্ট কৰিছে, এতিয়া ষ্টেজ শ্ব' চলি আছে, হয়। তো আপোনাক ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে আপোনাক কেনেকৈ কণ্টেক্ট কৰিব পাৰিব মানুহে? আপোনাৰ ফোন নাম্বাৰটো দি দিম, তেতিয়া মানুহে কণ্টেক্ট কৰিব পাৰিব, হ'ব? ঠিক আছে, মই ফোন নাম্বাৰটো দি দিম, যি বিচাৰে। দুটা পাৰ্টি আহিছে, এটা হেৰি আহিছে, হাৰিয়ানা না, ৰাছিয়াৰ আহিছে, পাৰ্টিটো মই ফটো ৰাখিছোঁ। ঠিক আছে, ৰাছিয়াৰ মানুহ আহিছে যাদু চাবৰ কাৰণে আহিছে। আচ্ছা, ভাল পাইছে, চাবৰ কাৰণে আহিছে। ঠিক আছে, তো এতিয়া আজি আমিও চাম, আমাকো কিছুমান আপুনি যাদু দেখাওক। সেইটো তান্ত্ৰিক মই নকৰোঁ, মই এইটো মেজিক। ঠিক আছে, সেইটো বুজি পালোঁ আমি এইখিনি কথা। আপুনি যাদুখিনি দেখাওক তেতিয়াহ'লে, এতিয়া আমি যাদু চাওঁ, আপুনি দেখাওক। ধন্যবাদ। এতিয়া এখেতে যাদু দেখাব, আৰু এই যাদুখন দেখাবৰ কাৰণে এই কাপোৰখন ব্যৱহাৰ কৰিব। প্ৰকৃততে কি দেখাব যাদুত? এতিয়া কি বুলি ক'ম মই, এতিয়া এটা বস্তু ইয়াতে দিম মই, ইয়াত এটা বস্তু দিব, চেঞ্জ হৈ যাব, সেই বস্তুটো পৰিৱৰ্তন হৈ যাব। তো সেইটোৱে যাদু হ'ব। এই যাদুটো এতিয়া চাই থাকক আপোনালোকে, আৰু এইটো লাইভ চলি আছে, এইটো কেমেৰাত বন্দী কৰিছোঁ। এতিয়া ময়ো ধৰিব লাগিব কাপোৰখন, আমি এজন কেমেৰামেনৰ সহায় লৈছোঁ। মই ইয়াত ধৰিছোঁ, এতিয়া এইকেইটা চাউল, এইকেইটা চাউল দিছে, এইকেইটা চাউল আছে ইয়াত, দেখি আছে? চাউলখিনি তেখেতে হয়তো বেলেগ কিবা কৰি দিব। চাউলখিনি চকুৰ আগত চলি আছে, চকুৰ আগত চলি আছে। অ' চাউল, অ' মাই গড,
আপুনিতো কেইটামানহে চাউল দিছিলে ইয়াত চকুৰ আগত চিৰা অ মাই গড এইকেইটা চাউল আছিলে আৰু চাওক এইবিলাক চাউল চিৰালৈ সলনি কৰি দিলে আৰু যেতিয়া চাউলকেইটা আছিলে তেতিয়া মই চুই চাইছিলো সেইকেইটা প্ৰকৃততে চাউল আছিলে আৰু এতিয়া এইকেইটা চিৰা হয় কিছুমানে ভাল কৰে কিছুমানে মাত্ৰ বহি আছে এইকেইদিন বিহু আহি গৈছিল তাৰমানে আমাৰ এইটো লাইভ চলি আছে ইয়াত যাদু আৰু তেখেতে চাউলবিলাক চাউললৈ মানে ৰূপান্তৰিত কৰি দিলে এটা নেক্সট যাদু তেখেতে দেখাব কেইখনমান কলপাত উলিয়াইছে কলপাতত এইটো এটা কিবা পাত ৰাখিছে আৰু এই কলপাতকেইখন এতিয়া ঢাকি দিছে খালী কলপাতখনৰ পৰা এতিয়া কাৱৈ মাছ ওলাইছে কলপাতখনত কেৱল এই পাতটো আছিলে আৰু এই পাতটো পাছত এতিয়া তেখেতে উলিয়াই দিলে এইটো কাৱৈ মাছ এমেজিং এইটো কাৱৈ মাছ যি আছে চাওক যি থকা কাৱৈ মাছ ৱাহ এইটো আৰু দেখক এতিয়া নেক্সট আৰু এটা যাদু দেখাব সেইটো যাদু দেখাবলৈ গৈ আছে এইটো এটা বটল লৈছে এইটো এটা মাজা বটল ইয়াত কিবা এইটো ফুল হৈ আছে দেখিছে এইটো ফুল আছে এনেকুৱা নহয় কাৰণ এইটো মই নিজে চাই দিছো এয়া ধৰিব পাৰিছে ইয়াত ৱেভটো হৈ আছে পানী ফুল আছে সেইটো ধৰিব পাৰিছো আমি ঠিক আছে এতিয়া এইখিনি কি কৰিব আচ্ছা এইফালে আহা ওচৰলৈ আহা এয়া তেখেতৰ পুত্ৰ এতিয়া এওঁ পাইপডাল ইয়াত খোৱাৰ নিচিনাকৈ পাইপডালে মুখত সোমাই লৈছে এতিয়া পাইপডালে তেওঁ খাইছে আৰু এফালে নাইকিয়া হৈ গৈ আছে সেইফালে কমি গৈ আছে পাইপডালে তেখেতে ইয়াত খালে আৰু ইয়াত সেইখিনি নাইকিয়া হৈ গ'ল গ্ৰেট এতিয়া নেক্সট আৰু এটা তেখেতে যাদু দেখাব অলৰেডি আমি এতিয়া 3টা যাদু দেখিলোঁ এটা যাদু দেখিলোঁ তেখেতে চাউলৰ পৰা চিৰা বনালে 2 নম্বৰটো আমি দেখিলোঁ এখন খালী কলপাতত তেখেতে কাৱৈ মাছ এটা উলিয়াই দিলে 3 নম্বৰটো আমি দেখিলোঁ তেওঁ সেই মাজা বটলটো খালী কৰি দিলে এতিয়া আৰু এটা আছে তেখেতে এখন ৰুমাল বিচাৰিছে এই ৰুমালখন মই দিছোঁ মোৰ নিজৰ ৰুমাল এখন ৰুমাল এইটো কি কালাৰ পিংক এইটো ঠিক আছে আৰু ঠিক আছে এইটো ব্লু আছে গ্ৰীণ আছে ঠিক আছে চ' এতিয়া এই মোৰ ৰুমালখন কি কৰিব এইটো এটা খালী এইটো এটা দেখাই দিছে এইটো খালী হৈ আছে আৰু মোৰ ৰুমালখন ইয়াত ভৰাই দিছে এতিয়া হয় মোৰ ৰুমালখন ইয়াত ভৰাই দিলে মোৰ ৰুমাল ভৰাই দিলে ৰুমালখন তাত সোমাই আছে কালাৰটো দেখিছে কালাৰটো মই দেখুৱাই লৈছোঁ অলৰেডি আপোনালোকক তেওঁলোকে যাদু তাত ৰুমাল নাই দেখা কিন্তু এতিয়া ৰুমাল নাই ৰুমাল ওলাইছে বাট এইখন ৰুমালটো মোৰ নাছিলে এতিয়া ৰুমালখনৰ কালাৰে সলনি হৈ গ'ল আকৌ দেখাই দিছে এখন খালী তাত ৰুমাল নাই আৰু ইয়াত এখন মোক এখন ৰুমাল দিছিলে
এখন মোৰ ৰুমালটো কালাৰ সলনি হৈ গ'ল হা এখন মোৰ ৰুমাল নহয় মোৰ ৰুমালখন উলিয়াই দিয়ক আপুনি এখনেই ৰুমাল লৈ আহিছোঁ মই লৈ যাওক ৱাও এইটো কেনেকৈ কৰিলে যে এতিয়াতো মই বেলেগ এখন ৰুমাল সোমাই দিছিলোঁ থেংক ইউ ছ' মাছ আপুনি ইমান কম সময়ত আৰু আপোনাৰ যাদুখিনি বহুত ফাষ্ট আপুনি দেখুৱায় মানে আপুনি 10 মিনিটতে আপুনি 4টা যাদু এতিয়া দেখাই দিলে হয় নমস্কাৰ এতিয়া মই যিখিনি দেখুৱাইছোঁ সেইখিনি মই 3 ঘণ্টা 4 ঘণ্টা মই দেখুৱাব পাৰোঁ আচলতে মই আগতে গম পাব লাগে হয় এইটো আপোনালোকে নাভাবিব এইবোৰ তন্ত্ৰ মন্ত্ৰ আছে বুলি কিন্তু মেজিক সেইটো মেজিক দেখুৱাইছোঁ মই এইবিলাক মেজিকে বুলি কয় খেলা আৰু এইটো এটা হয় তো আপুনি এতিয়া ইমানখিনি ধুনীয়াকৈ যাদুখিনি দেখুৱালে যাদুখিনি দেখুওৱাৰ কাৰণে অশেষ ধন্যবাদ আপুনি ইমান বিজি হৈ থাকে বিজি চিডিউলৰ মাজতো আপুনি মোক সময় দিলে সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু যাদুখিনি লাইভ চাবলৈ পাই মানে বহুত ভাল লাগিলে তো মই আপোনাক ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ থেংক ইউ নমস্কাৰ নমস্কাৰ